মোক জিলা পৰিষদৰ সদস্য ৰাজবাৰী গাঁও জিলা পৰিষদৰ জীৱন সিঙে যোৱাকালি মোক এটা বৈঠকত মোক বয় ভাবুকি দিছিলে বুলি মোক সকলো তাত উপস্থিত থকা ৰাইজে মোক কথাটো অৱগত কৰাইছে। কথাটো এনেকুৱা ধৰণৰ, মই যোৱাকালি আমাৰ যোগীজান মণ্ডলৰ প্ৰেচিডেণ্ট ৰাজমণি শৰ্মাই মোক নিমন্ত্ৰণ দিছিলে ডক্টৰ শ্যামাপ্ৰসাদ মুখাৰ্জীৰ যিটো বলিদান কাৰ্যসূচী, সেইখিনি কাৰ্যসূচীত মোক নিমন্ত্ৰণ জনোৱাৰ কাৰণে মই সেই নিমন্ত্ৰণত গৈ সেইখিনি মুহূৰ্ততেই আমাৰ আজিৰ যিটো বৰ্তমান যে আপোনালোকে দেখি আছে আমাৰ ৰাজবাৰী গাঁও পঞ্চায়তত ইয়াত সদস্যসকলৰ শপত গ্ৰহণৰ কাৰ্যসূচীৰ লগতে সভাপতি আৰু উপসভাপতি বাছনিৰ বৰ্তমান চলি আছে কাৰ্যসূচী। এইখিনি কাৰ্যসূচীত সভাপতি আৰু উপসভাপতি বাছনিৰ ক্ষেত্ৰত তেতিয়া এই বলিদানৰ সভাৰ কাৰ্যসূচীতেই সিহঁতে অন্তৰ্ভুক্ত কৰি পেলাই মাতি আছিলে। তেতিয়া দিজয় সিং আৰু অজিত সিঙৰ মাজত বাক বিতণ্ডা হ'ল। তেতিয়া মই কৈছোঁ মণ্ডল প্ৰেচিডেণ্টক সভাপতি হিচাপে আপুনি সভাটো ভংগ কৰক, যিহেতু মহৎ কাৰ্য এটা বলিদান কাৰ্যসূচী আমাৰ ডক্টৰ শ্যামাপ্ৰসাদ মুখাৰ্জীৰ সোঁৱৰণিত পাতি আছে। এইখিনি মহান কাৰ্যসূচীত আপোনালোকে এই বিতৰ্কিত মন্তব্যকেইটা যুক্তিকেইটা কাৰ্যসূচী এজেণ্ডাটো আপোনালোকে পিছুৱাই দিব, সভাটো বৰ্তমান ভংগ কৰি দিয়ক বুলি ক'লে। তেতিয়া সেই মৰ্মে আমাৰ মণ্ডল প্ৰেচিডেণ্টক সভাখন ভংগ কৰি দিলে। তাৰপাছত মই গুচি আহিলোঁ। গুচি অহাৰ পাছত সিহঁতে আকৌ বৈঠক সেই আজিৰ যিটো পঞ্চায়তৰ সদস্যসকলক লৈ সভাপতি বাছনিৰ প্ৰক্ৰিয়াটোৰ কাৰণে সিহঁতে আকৌ বৈঠক বহিল বুলি মই শুনিছোঁ। সেই বৈঠকত মই নগ'লোঁ, মই ঘৰত মোৱা হৈ আহি ল'লোঁ। তেতিয়া আমাৰ ৰাজবাৰী জিলা পৰিষদৰ সদস্য জীৱন সিঙে বোলে কৈছে সুভাষ থাউচেন বুলি কোৱা ল'ৰাটোৰ চেহেৰাটো মই এবাৰ চাব লাগিছিলে। সুভাষ থাউচেন কোৰ, সুভাষ থাউচেনৰ চেহেৰাটো মই এবাৰ চাব লাগিছিলে। তাক মই পালে থপুৰিয়াই মাৰি পেলাম বুলি কৈ পেলাই মোক মানে ধমকি ভাবুকি দিছে। সেই সংক্ৰান্তত মই ৰাতিতেই মণ্ডল প্ৰেচিডেণ্টক মই ফোন কৰিলোঁ আৰু আমাৰ ভাতৃপ্ৰতিম পৰিমল বিশ্বাসকো মই যোগাযোগ কৰিলোঁ কথাটো সত্য নেকি কোৱাটো। পাছত হয় সত্যৰ দ্বাৰা কথাটো কোৱাটো, তেনেকুৱাটো ক'ব নালাগিছিলে, কিন্তু সেই কথাটো কোৱাটো আমিও মানা কৰিছোঁ, চবো মানা কৰিছে, কিন্তু তেনেধৰণৰ বাক্যটো সেই প্ৰকাশ কৰিব নালাগিছিলে বুলি ক'লে। তেতিয়া সেই মুহূৰ্তত মই লগে লগে আকৌ মণ্ডল প্ৰেচিডেণ্টক ফোন কৰিলোঁ। তোমাক 10 মিনিট সময় দিছে, 10 মিনিটৰ ভিতৰত যদি তুমি এইটো যদি কথাটো সমাধা কৰি নিদিয়ে মই কিন্তু বেলেগ ভূমিকা ল'ম। তাৰপাছত মণ্ডল প্ৰেচিডেণ্টৰ তেতিয়া ৰাতি 12টামান বাজিল। এইখিনি কথা মই লগে লগে মই MLA বিধায়ক ৰামকৃষ্ণ কোচ ডাঙৰীয়াকো মই কথাটো অৱগত কৰালোঁ। ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট দিলীপ বৰকো অৱগত কৰালোঁ। প্ৰাক্তন প্ৰেচিডেণ্ট জিলা অনুপ দেৱকো মই অৱগত কৰালোঁ। প্ৰাক্তন জিলা সভাপতি উত্তম দাকো মই অৱগত কৰালোঁ। প্ৰাক্তন সাধাৰণ সম্পাদক মনোজ দাস বৰ্তমান জিলা সম্পাদক তেখেতকো মই কথাটো অৱগত কৰালোঁ। সকলোকো মই অৱগত কৰাৰ পাছত মই কৈছোঁ আপোনালোকে মোক বেয়া নাপাব, মোক যিহেতুকে প্ৰাণৰ ভাবুকি দিছে, সেয়ে এই ধৰণৰ ৰাজনৈতিক সংক্ৰান্ততেই কি কয় আপোনাৰ ডুমৰুপাৰ জিপিত এটা এক্সিডেণ্ট হৈছে, আপোনালোকে নিশ্চয় জ্ঞাত। তেনেধৰণৰ কালি পৰহি মোকো মাৰি পেলালে, কি হ'ব? সেয়ে মই আইনৰ আশ্ৰয় ল'বলৈ গৈছোঁ, যিহেতুকে মোক যাতে আইনে সুৰক্ষা দিয়ে, সেয়ে মোৰ ক'বলগীয়া কথা। ইতিমধ্যে আপুনি জীৱন সিঙৰ বিৰুদ্ধে গোচৰ তৰিছে? মই জীৱন সিঙৰ এগেইনষ্টত মই প্ৰাণৰ ভাবুকি দিছে কাৰণে মই আইনৰ আশ্ৰয় লৈছোঁ, যাতে আপোনালোকৰ মাধ্যমৰ জৰিয়তে মই ক'ব বিচাৰোঁ যাতে মোক উচিত ন্যায় দিয়ে। সকলো ৰাইজৰ ওচৰত মই আপোনালোকৰ মাধ্যমেৰে অনুৰোধ জনালোঁ।